প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ পৰাজিত হ'ল যদিও মৰণি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ তথা অন্যান্য সামাজিক কাৰ্যসূচীৰ মাজতে বিভিন্নজনে কৰা অভাৱ অভিযোগসমূহ পূৰণৰ বাবে সাধ্য অনুসৰি চেষ্টা কৰে আৰু এনে কাৰ্যই তেওঁ কাম কৰি যাবলৈ উৎসাহিত কৰে বুলি অনুভৱ কৰি পূৰ্বে প্ৰতিশ্ৰুতিবদ্ধ হোৱা দেবেৰাপাৰৰ জগুন দে আৰু তেওঁ গোৱালগাঁৱৰ বিপিন দত্ত নামৰ দুগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক 2খনকৈ ট্ৰাইচাইকেল প্ৰদান কৰি এক নিদৰ্শন দাঙি ধৰিছে। লগতে এয়া তেওঁৰ কৰণীয় বুলিও অভিহিত কৰি 60 ঊৰ্ধৰ দুয়োগৰাকী ব্যক্তিৰ পৰা আশীৰ্বাদ বিচাৰিছে। ইপিনে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে দুয়োগৰাকী ব্যক্তি তথা পৰিয়ালবৰ্গই বিধায়কগৰাকীক কৃতজ্ঞতা জনায়। উল্লেখযোগ্য যে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰচাৰত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব বুলি ভূপেন বৰাই কৰা মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাইজে আৱেগিক হৈ যোৰহাট সমষ্টিত গৌৰৱ গগৈক জয় কৰালে যদিও বৰ্তমান ইয়াক লৈ অনুতপ্ত হৈছে। অৱশ্যে সৰ্বভাৰতীয় পৰ্যায়ত ইতিমধ্যে বিজেপিয়ে অকলেই ২৪০খন আসনেৰে চৰকাৰ গঠন কৰি দেশৰ উন্নয়নত লাগি পৰিছে। গতিকে কংগ্ৰেছে সেইবোৰত লাগি থাকি লাভ নাই, বৰঞ্চ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২৬ৰ নিৰ্বাচনৰ বাবে নিজৰ সমষ্টি ঠিক কৰক, নহ'লে দলীয় পদবী ত্যাগ কৰক। অলৌকিক কথাত ৰাইজ ভুল নাযায় আৰু ইতিমধ্যেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অনাগত ২০-২৫ বছৰৰ বাবে দেশৰ উন্নয়নৰ পৰিকল্পনা হাতত লৈ আগবাঢ়ি গৈছে বুলি সদৰি কৰিছে বিধায়কগৰাকীয়ে। মই সমষ্টিত ঘূৰি ফুৰোঁতে বিভিন্নজনে বিভিন্ন ধৰণৰ ব্যক্তিগত সমস্যাসমূহ ব্যক্ত কৰে আৰু এই মৰ্মে দেওৰপাৰা অঞ্চলৰ জগুন দে প্ৰায় ৬০ বছৰৰ এজন বৃদ্ধ লোক চব্জি বিকি পেলাই পৰিয়ালটো পোহপালন দি আছে। তেওঁ দুটা ভৰিয়ে কাম নকৰে আৰু গোৱালগাঁও এই অঞ্চলৰ বলিন দত্ত তেওঁ এজন বৃদ্ধ লোক আৰু একমাত্ৰ উপাৰ্জনকাৰী। তেওঁ ইপিনে ঘূৰা ফুৰা কৰি পেলাই পৰিয়ালটো পোহপালন দি আছিল। তেওঁ এখন গাড়ী আছিলে যদিও কোনোবাই দিছিল, তেওঁ বহুত পুৰণা হৈ গ'ল। তেওঁ মাজতে ক'লে পাৰিলে ট্ৰাইচাইকেল দিব। এই দুজন ব্যক্তিক আজি ট্ৰাইচাইকেল দিলোঁ, আনন্দিত। কিবা এটা মানুহৰ মুখত হাঁহি দেখা পাব সদায় বিচাৰোঁ আৰু আজি হাঁহি দেখা পাইছোঁ দুটা পৰিয়ালৰ হাঁহি। এয়ে মোৰ বাবে ক'ৰবাত কামৰ এটা প্ৰেৰণা হৈ পৰে মোৰ। তেওঁলোকে ক'লে তেওঁলোকৰ চৰকাৰ গঠন হ'ব, ৯৯ হ'ল। তেওঁলোকে ক'লে তেওঁলোকৰ দেখিলে মোদী ডাঙৰীয়াৰ নেতৃত্বত ৩০০তকৈ অধিক আসন মিত্ৰজোঁটৰ আৰু অকলে ভাৰতীয় জনতা পাৰ্টীৰ ২৪০ আমি আসন লাভ কৰি পেলাই আমাৰ চৰকাৰ গঠন কৰিবলৈ আমি আগবঢ়া সময়তো আকৌ তেওঁলোকে ক'লে যে নাই বোলে তেওঁলোকৰ চৰকাৰ নহ'ব। এইবোৰ যিবোৰ তেওঁলোকৰ অবাস্তৱ বিষয়বোৰ তেওঁলোকে কৈ আছে। তেওঁলোকৰ এই যে কৈছিলে ৮৫০০ টকাকৈ দিম, ৪ তাৰিখে ফলাফল ঘোষণা হ'ব, ৫ তাৰিখে চৰকাৰ গঠন কৰিব, ঘেটে ঘেট ফটাফট মতামত ঘট টকা সোমাব বুলি কৈছিল। এই যে টকা নোসোমোৱা এই বিষয়বোৰ লৈ তেওঁলোকে জবাবদিহি হ'ব লাগিব, উত্তৰ দিব লাগিব। সেইকাৰণে তেওঁলোকে সপোন বহুত দেখে আৰু মিছা প্ৰলোভন মিছা প্ৰতিশ্ৰুতিয়ে তেওঁলোকে ৮৫০০ টকা দিম বুলি কৈ পেলাই বিভিন্ন ধৰণৰ আভুৱা ভৰা তেওঁলোকে বিষয় কৈ পেলাই তেওঁলোকৰ যোৰহাট লোকসভা সাংসদ জিকালে। কিন্তু এই যোৰহাট লোকসভা সাংসদজনৰ এই কেইটামান দিন এসপ্তাহ ভালধৰণে নহওঁতে ৰাইজৰ এতিয়া মোহভংগ হৈছে আৰু লাহে লাহে ৰাইজে বুজিব যে তেওঁলোকে আৱেগ এটা পৰিৱেশত বহুজনে ভোট দিলে, কিন্তু প্ৰকৃতত তেওঁ যেতিয়া সময় নিদিব, তেওঁ যেতিয়া নাহিব, যিটো কলিয়াবৰ লোকসভা ৰাইজক কৰাৰ বাবে কলিয়াবৰ লোকসভা ৰাইজে তেওঁক আহিলে হৰুৱাম বুলি তেওঁলোকে পণ বান্ধি লৈছিল আৰু সেয়া কাৰণে তাত যাবলৈ সাহস নকৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। আজি গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াত বিভিন্ন ধৰণৰ আৱেগিক ভৰা ভাষণ দি পেলাই ইয়াত জিকাটো জিকি গ'ল, কিন্তু ৰাইজক যেতিয়া সময় দিব নোৱাৰিব এই কথাবোৰ নিশ্চয় আহিব, মানুহে উত্তৰ দিব। থাকিল কথা ২৬ চন, মই এইটোৱে কওঁ ভূপেন বৰা ডাঙৰীয়াক, তেওঁ দুবাৰ নিজৰ সমষ্টিত হাৰিছে। লোকসভাত হৰাটো গন্তি কৰিলে 3বাৰ হাৰিলে, এইবাৰ চতুৰ্থবাৰৰ বাবে তেওঁ নাহৰক আমি বিচাৰোঁ। তাৰ কাৰণে তেওঁ প্ৰস্তুতি চলাওক। এই কোনোবা প্ৰধানমন্ত্ৰী আহিব, আমুক আহিব, সেইবোৰ তেওঁলোক নভাবে ভাল। কাৰণ যেনেধৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৩য়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে, যিবোৰ অকণমান কিবা আমাৰ যদি থাকি গৈছিলে কৰিবলগীয়া কাম, সেইখিনি কৰি মেলি আমিতো 10 বছৰ 15 বছৰ 20 বছৰলৈকে আকৌ কেন্দ্ৰত
চৰকাৰ চলোৱা লৈ পেলাই পৰিকল্পনা আৰম্ভ হ'লেই ৰাজ্যটো ঠিক তেনে পৰিকল্পনা লৈ পেলাই আমি আৰম্ভ কৰিলোৱেই কাম আমাৰ যাত্ৰা এই লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে সেইকাৰণে ভূপেন বৰাক মই এইটোৱে কওঁ পদবীটো এৰক পাৰিলে আৰু তেওঁ নিজৰ সমষ্টিত অলপ মনোযোগ দিয়ক। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।